আমাৰ প্ৰত্যেকজন মানুহকেই ধ্ৰুৱই যেনেকে ধ্ৰুৱলোকত গতি পালে তেনেকে আমি প্ৰত্যেকজন মানুহেই যাতে এইখন আসনৰ গৰাকী হ'ব পাৰো তাৰ কথা চিন্তা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ মাজত এই ধৰ্মশাস্ত্ৰ আগবঢ়াই দি গ'ল। গতিকে এই ধৰ্মশাস্ত্ৰৰ যোগেদি আমি পৰব্ৰহ্ম ভগৱন্তক যদি উপাসনা কৰো, আৰাধনা কৰো, ভক্তি কৰো, তেতিয়াহ'লে আমি কেনেকৈ ধ্ৰুৱলোকৰ দৰে গতি পাম, এই কথাখিনি অকণমান আলোচনা কৰা স্থল আছে। কাৰণ প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে, ই শিশুৱেই হওক, ডেকাই হওক, বৃদ্ধই হওক, প্ৰত্যেকজন মানুহেই সফল মানুহ হোৱাটো বিচাৰে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে তুমি যদি সঁচাকৈ সফল হ'ম বুলি ভাবিছা, তুমি এখন সুন্দৰ ঘৰ প্ৰস্তুত কৰা। গৃহস্থিৰ সম ধৰ্ম সংসাৰত নাই, নিয়মে যমে মাথো থাকিবা সদায়। গৃহস্থী ধৰ্ম পবিত্ৰ ধৰ্ম, এই কথাষাৰ গুৰুত্ব দি আমাৰ ডেকা গাভৰুসকলক আমি বিবাহ পাশত আবদ্ধ কৰোৱাই দিওঁ, ইমানখিনিলৈকে ঠিকে আছে। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত অভাৱ নামৰ গোপন শত্ৰুটোৱে সেই হাল দম্পতীক ইমানেই হেঁচা মাৰে, ইমানেই হেঁচা মাৰে, ইমানেই হেঁচা মাৰে, যাৰ প্ৰভাৱত গৃহস্থী সংসাৰ নিয়ম সংযমৰ বাহিৰত এই দম্পতী হাল উপনীত হয়। কথাষাৰ মন কৰিব দেই। এখন সুন্দৰ গৃহস্থী ঘৰত বিশৃংখলতা উদয় হোৱাৰ মূল কাৰণটোৱে হৈছে অভাৱ নামৰ গোপন শত্ৰুৰ প্ৰভাৱ। অভাৱ নামৰ গোপন শত্ৰুৰ প্ৰভাৱত এখন শৃংখলাবদ্ধ ঘৰ সাংবান হৈ যায়। সেই অভাৱবিলাকৰ ভিতৰত আটাইতকৈ শীৰ্ষত থকা অভাৱটোৰ নামেই হৈছে বুজাবুজিৰ অভাৱ। নহয়নে? মই কোৱাটোহে হয়, মোৰটোহে সত্য, মইহে সঁচা কৈছো, তোমাৰটো মিছা, এই যিটো দাম্ভিকতা ভাৱ, এই দাম্ভিকতা যদি আমি সদায় প্ৰশ্ৰয় দিওঁ, তেতিয়াহ'লে সুন্দৰ আলয় 4 মহলীয়া 5 মহলীয়া ঘৰ থাকিও, ডিগ্ৰী থাকিও, গাড়ী ঘোঁৰা থাকিও, দামী দাণ্ডৱ থাকিও আমি শান্তিত থাকিব নোৱাৰিম। শান্তিত থাকিবলৈ হলে আমাক কি লাগিব? সহানুভূতি, মৰম চেনেহেৰে ভৰা এখন ঘৰ, য'ত থাকিব সৰলতা, নম্ৰতা, ভদ্ৰতা, মাৰ্জিত বচন। অৰ্জুনে গান্ধীৱক লৈ গৰ্ব কৰিছিল, কাৰণ গান্ধীৱৰ ধনুৰ যোগেদি অৰ্জুনে জয় কৰিব পাৰিছিল। ভীমে গদাক লৈ গৰ্ব কৰিছিল, কাৰণ ভীমে গদাৰ দ্বাৰাই তেওঁ জয়লাভ কৰিছিল। আপোনাৰ মোৰ কি আছে? আমাৰতো নিজৰ বুলিবলৈ একো নাই। গতিকে আমাৰো তেনেকুৱা এটা অক্ষয় ভাণ্ডাৰ আছে। এই অক্ষয় ভাণ্ডাৰটোৱে হৈছে আচৰণ। মন কৰিব দেই, আমাৰ অক্ষয় ভাণ্ডাৰটোৰ নাম কি? আচৰণ। ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, শিশুৱে হওক, সৰ্বপ্ৰিয় হয় লোক বিনয়ী বচনে, ৰাখা এই উপদেশ আপোনাৰ মনে। আজি আমি আচৰণ কৰিবৰ ক্ষেত্ৰত ব্যৰ্থ হৈছো, যাৰ কাৰণে আমি আনৰ প্ৰিয় পাত্ৰ হব পৰা নাই।
ধৰ্মশাস্ত্ৰ এই কাৰণে পঢ়িব লাগে, ভকতৰ সংগ এই কাৰণে ল'ব লাগে যে আচৰণৰ যিটো কৌশল, এই আচৰণৰ কৌশল সাধু সন্তৰ মাজৰ পৰাহে বুটলি ল'ব পাৰি। ইয়াক বিজ্ঞানীয়ে উদ্ঘাটন কৰিব পৰা নাই। এই বিশ্ব ব্ৰহ্মাণ্ডত জ্ঞান বিজ্ঞান তদং ৰহস্য সত্য শৌচ ক্ষমা দয়া এই গুণবিলাকৰ অবিহনে সংসাৰেই অসাৰ, সংসাৰেই অচল। গতিকে এইবিলাকক অটুট ৰাখিবলৈ হলে আমাৰ সমাজৰ প্ৰত্যেকজন মানুহেই আমি ইয়াক গুৰুত্ব দিব লাগিব। যদি আমি গুৰুত্ব নিদিও তেতিয়াহলে আমাৰ শস্যডৰা যেনেকে দহপহকে বাঢ়ি অহা শস্যডৰাক যেনেকে বন্য জন্তুৱে আক্ৰমণ কৰিলে সেইখিনি লবলৈ একো নাথাকে, তদ্ৰূপ আমাৰ জীৱনত যদি এই সমস্যাবিলাক, এই অভাৱবিলাক, এই শত্ৰুবিলাকে আমাৰ শৃংখলাবদ্ধ জীৱনত কেনেবাকে কাটি ল'বলৈ পায়, সি কিন্তু আমাৰ শৃংখলিত জীৱনটো বিনাশ কৰি পেলাব। গতিকে এই অবাঞ্ছিত সমস্যাবোৰ আমাৰ মাজত প্ৰৱেশ নকৰিবৰ কাৰণে আমি এটা মথাউৰি দিব লাগিব। এই মথাউৰিটোৱে হৈছে, এই দেৱালখনে হৈছে, এই জেওৰাখনে হৈছে, এই ৱালখনে হৈছে ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰা। আৰু ঘৰখনত ঈশ্বৰৰ কথা আলাপ কৰিবলৈ হলে ঘৰখনত এডোখৰ উপাসনাস্থলী থকাটো অত্যন্ত প্ৰয়োজন। যিখন ঘৰত উপাসনাস্থলী থাকে সেইখন ঘৰত এটা শান্তিৰ বাৰ্তা তাত প্ৰভাৱ বিস্তাৰ হয়। এটা দিন আছিল আমাৰ ঘৰখনৰ পো-বোৱাৰীয়ে ফুৰিবলৈ যাওঁতে ডাঙৰক সেৱা কৰিবলৈ সুবিধা নাপালে সেই পাকঘৰৰ সেই উধানটোতে সেৱা কৰি যায়, নহয়নে? আমাৰ ককাহঁতে আইতাহঁতে কৈছিল যে বোৱাৰী ফুৰিবলৈ গৈছে, যোৱা তামোল পাণ এটা পাকঘৰতে দি আহা। মানে পাকঘৰৰ উধানটোক ইমান শ্ৰেষ্ঠতা দিয়া হয়, ইমান মৰ্যাদা দিয়া হয়। সেই অগ্ৰজসকলে কৰা সেই কথাষাৰ আপুনি মই আজি কি কৰিছো চাওকচোন, কবলৈ বেয়া লাগে। ইমান পবিত্ৰ নিৰ্মল স্বচ্ছ পাকঘৰত আপুনি মই আজি মানে সেই পবিত্ৰতাটোৰ পৰা আমি বহু দূৰ আঁতৰত আছি। এইখিনি বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই, নিজেই বুজি পাইছো। গতিকে আমি নিয়ম সংযমৰ মাজে যদি আমি এইখিনি অটুট ৰাখিব পাৰো তেতিয়াহলে আমি এই ধৰাধামত বৈকুণ্ঠ সুখৰ গৰাকী হব পাৰিম। শৃংখলাবদ্ধ জীৱনেই হৈছে স্বৰ্গীয় সুখ, শৃংখলাবদ্ধ জীৱনেই হৈছে বৈকুণ্ঠ সুখ। আৰু শৃংখলাবদ্ধ জীৱনৰ পৰা আঁতৰি থকা ব্যক্তিজনেই হৈছে নৰক যাতনা। নৰক যাতনা কোনেও কামনা নকৰে, কিন্তু নৰকে নিজে নিজে আহি লগ দিয়ে। গতিকে তাৰ কাৰণে আমি প্ৰত্যেকজন মানুহেই যদি সাৱধান হৈ নাথাকো তেতিয়াহলে আমিও সেই পৰ্যায়ত উপনীত হবগৈ লাগিব। আৰু এই ক্ষেত্ৰত কেৱল ভকতজনে বা দেউতাকজনেই গুৰুত্ব দিলে নহব, এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা দিব লাগিব ঘৰখনৰ মাতৃগৰাকী, আইগৰাকী। সেইকাৰণে নিজৰ ভাইটিয়াগৰাকীক অৰ্ধাংগিনী বুলি কোৱা হয়, 50-50 আধা আধা। আইসকলৰ পূৰ্ণ সহযোগিতাৰ অবিহনে এজন পুৰুষে, এজন মতা মানুহে কেতিয়াও ঘৰখন ভাল কৰিব নোৱাৰে, এইটো সম্ভৱেই নহয়। কাৰণ আমি মতা মানুহ বিলাক যদিও ঘৰখনৰ মূল মানুহ, তথাপি আমাৰ মানে ইমানেই সামৰ্থ্য নাই, আইসকলে আলনাত জাপি থোৱা গেঞ্জিটোৱে আমি বিচাৰি নাপাওঁ, নহয়নে বাৰু? আইসকলে ধুনীয়াকে সজাই থোৱা গেঞ্জিটোৱে বিচাৰিব পৰা আমাৰ সামৰ্থ্য নাই। আইসকলে নিদিলে আমি ৰান্ধি বাঢ়ি এদিন খালো, দুদিন খালো, 4 দিন খালো। আৰু 5 দিনমান যদি আপুনি পাকঘৰলৈ যাব লগা হয়, হয় কিবা এটা ঠেকিচা খাব, নহয় মাত ডাঙৰ হব, নহয় খং উঠিব। এতিয়া মানে আমি মতা মানুহ বিলাক আইসকলৰ অবিহনে আমি কেতিয়াও স্বচ্ছ নিকা বা স্থিৰ হবই নোৱাৰো। কেৱল ইমানেই নে, এদিনাখন ঘৰৰ দৰিদ্ৰতাৰ মাজতো নিজক সুখ অনুভৱ কৰিছিল বিপ্ৰ দামোদৰে। ল'ৰা ছোৱালীয়ে ভাল কাপোৰ পিন্ধিবলৈ নাই, খাবলৈ নাই, এডোখৰ ঘৰ নাই,
অথচ তাতেই মানে মনৰ সুখত দিন কটাইছিল বিপ্ৰ দামোদৰে। কিন্তু এগৰাকী মাতৃ অৰ্থাৎ বিপ্ৰ দামোদৰৰ আই তেওঁৰ ভাইজাই বাৰে বাৰে অনুৰোধ কৰিছিল, হে স্বামী তুমি যোৱা না তোমাৰ শৈশৱৰ বন্ধু জগতৰ ঈশ্বৰৰ ওচৰলৈ, অন্তত ল'ৰাকেইটাৰ মুখলৈ চাই কিজানিবা তেওঁ কিবা অকণমান মহাভাষাত আগবঢ়ায়। তুমি যোৱা না, যোৱাগৈ না। সদায় যেতিয়া কৈ থাকিলে ঘঁহিলে শিৰো ক্ষয় যায় বুলি কোৱাৰ দৰে বিপ্ৰ দামোদৰ মনটো ভাৰ্যাগৰাকীৰ কথাত মন বহিল। ঠিক আছে, তুমি যদি মোক সদায় কৈ আছা মই বাৰু যাম, কিন্তু মোৰ হলে যাবলৈ অকণো ইচ্ছা নাছিল। উপায়ন্তৰ হৈ মানুহগৰাকীৰ কথা মতেই মানুহগৰাকীয়ে বান্ধি দিয়া অকণমান মহাপ্ৰসাদ লৈ পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰলৈ গৈ থাকি মেলিলে, আৰু জগতৰ ঈশ্বৰে আই লক্ষ্মীয়ে দুয়ো আহি বিপ্ৰ দামোদৰক আদৰ সম্ভাষণ উচৰ্গা যিখিনি কৰিলে সেইখিনি আমাৰ সৰ্বজনৰে জ্ঞাত। বৈকুণ্ঠৰ সুখৰ অধিকাৰী লাভ হল বিপ্ৰ দামোদৰ। সোণৰ শয্যাত শয়ন কৰিলে, লক্ষ্মীৰ যোগেদি তেওঁ আহাৰ গ্ৰহণ কৰিলে। কি সুন্দৰ জীৱন! এইখিনি কাৰ কাৰণে বিপ্ৰ দামোদৰে পালে? নিজৰ মানুহজনীৰ কাৰণে নহয়। যদি মানুহজনীয়ে এইখিনি কথা কৈ নাথাকিলেহেঁতেন বিপ্ৰ দামোদৰে ঈশ্বৰৰ ওচৰলৈ কেতিয়াও নগলহেঁতেন। গতিকে আমাৰ পুৰুষ প্ৰধান দেশৰ পুৰুষসকলক নিয়ন্ত্ৰণ কৰিব পাৰিব আইসকলে। এগৰাকী ভক্তিমাতৃ আইৰ যোগেদি এজন দিশহাৰা পুৰুষো নিয়ন্ত্ৰণৰ গৰাকী হয়। এগৰাকী ভক্তিমতী আইৰ আবাহনত পৰম ব্ৰহ্ম ভগৱন্তই কৃপা কৰোণা দয়া আদি দিবলৈ বাধ্য হয়। মনৰ দুখতে বিপ্ৰ দামোদৰে বৈকুণ্ঠপুৰী সেই ঈশ্বৰৰ ঠাইৰ পৰা ঘূৰি আহিল। কি আছিল মনৰ দুখ? দেহি ঐ, মোৰ মানুহজনীয়ে কৈ পঠাইছিল ঘৰখনৰ অভাৱৰ কথা অভাৱ কবলৈ, কিন্তু মই কোন সূত্ৰে কওঁ? এই মনৰ দুখত তেওঁ ঘৰলৈ আহিছিল। কিন্তু ঘৰত আহি দেখিছে কি চমৎকাৰ, প্ৰভুৰ কি লীলা, চাৰিওফালে ৰাস আৱৰণ। গতিকে কৃষ্ণই জগতৰ ঈশ্বৰ ভগৱন্ত হৈছে আমাৰ অন্তৰ্যামী। আমি কি ভাবিছো? প্ৰভু ভগৱন্তই জানে। ভগৱন্তক সেইকাৰণে নিষ্কাম ভাৱে যি মনুষ্যই পূজা কৰে তেওঁক আটাইখিনি দিয়ে। আমি ঈশ্বৰৰ ওচৰলৈ আহিছো। আজি আইসকলে গোৱা পাণ দিছে, তামোল পাণ বন দিয়ে গুচি জ্বলাইছে। আপুনি নিৰ্মল ভাৱে বন দিয়ে গুচি জ্বলাওক। ঘৰখনৰ কল্যাণৰ হকে বুলি কৈ, জগতৰ কল্যাণৰ হকে বুলি কৈ আপুনি বন দিয়ে গুচি জ্বলাওক। পৰম ব্ৰহ্ম ভগৱন্তই কৃপা কৰোণাৰ দয়াৰ বলত আপোনাৰ মনৰ যিমানকেইটা ভাৱনা আছিলে তাতোতকৈ হাজাৰখিনি অভাৱ পূৰণ কৰিব। সেইকাৰণে নিষ্কাম ভাৱে পৰম ব্ৰহ্ম ভগৱন্তক যিয়ে আৰাধনা কৰে তেওঁৰ প্ৰতি ভগৱন্ত বেছি সদয় হয়, বেছি কৃপা পৰিপূৰ্ণ হয়। এতিয়া অকণমান সাধু কথা এটা কওঁ। এদিনাখনৰ কথা, এজন ৰজাই সদায় মন্দিৰলৈ গৈ ঈশ্বৰক উপাসনা কৰে। ঈশ্বৰক উপাসনা কৰি আহি তেওঁ যিটো খটখটি, সেই খটখটিত অকণমান সময় বিশ্ৰাম লয়। আৰু বিশ্ৰাম লোৱাৰ সময়ত তেওঁৰ দুয়ো কাষে অগণন পথিকক দেখা পায়। তাৰে ভিতৰত দুজন পথিকে ৰজাক দেখাৰ লগে লগে ওচৰলৈ আহে। এজন পথিকে ৰজাই শুনাকে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে হে প্ৰভু, তুমি বোলে দয়াৰ সাগৰ নিত্য নিৰঞ্জন, তুমি অনাদি অনন্ত জগতৰ ঈশ্বৰ। তুমি এই ৰজাজনক যেনেকে মান সন্মান ধন ঐশ্বৰ্য আদি দিলা, তুমিতো মোকো দিব পাৰিলাহেঁতেন প্ৰভু। তুমি তেওঁক যে দিলা, মোক যে দিয়া নাই। তোমাক মই গাবও কৰি প্ৰাৰ্থনা কৰিছো প্ৰভু, তুমি ৰজাজনক যেনেকে দিছা তুমি মোকো দিয়া না। এক নম্বৰজনে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। আৰু দ্বিতীয়জনে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে ৰজাই শুনাকে যে হে প্ৰভু, তুমি দয়াময়, কৃপাময়, কৰোণাময়। তুমি যদি ইচ্ছা কৰা
তুমি এই ৰজাজনে ইমান ধন দৌলত ঘটিছে, তেওঁৰ হতুৱাই তেওঁতো এটা অংশ মোক দিয়াই দিব পাৰিলাহেঁতেন। তুমি যদি তেওঁক মনটো সদয় কৰি দিয়া, কোমল কৰি দিয়া, তেওঁতো মোক অজস্ৰ সম্পত্তি যদি দিয়ে, ময়োতো আজি এই দশাত থাকিব লগা নহয়। গতিকে প্ৰভু তুমি ৰজাৰ হতুৱাই মোক অকণমান কৃপা কৰোৱাচোন। দুজন ব্যক্তিৰ দুটা প্ৰাৰ্থনা ৰজাজনে চিন্তা কৰিল। তেওঁ গৈ ৰাজপ্ৰসাদৰ গুণী জ্ঞানী পাৰিষদসকলৰ লগত আলোচনা কৰি উপনীত হল। ৰাজপ্ৰসাদৰ সজ্জনসকলে বিধান দিলে যে যিজনে তোমাক ভৰসা কৰিছে, তোমাক আশা কৰিছে, তুমি তেওঁক দিয়া, আৰু যিজনে ঈশ্বৰক আশা কৰিছে তেওঁক তুমি দিয়াৰ প্ৰয়োজন নাই, ঈশ্বৰে তেওঁক দিব। ঠিক আছে, কথামতেই কাম। পাছদিনাখন এটা পাত্ৰত সুন্দৰ এখিনি সুস্বাদু পায়স প্ৰস্তুত কৰি সেই পায়সৰ তলত সোণ হীৰাৰ এটা টোপোলা ভৰাই সেই পাত্ৰটো আনি যিজন পথিকে ৰজাজনক আশা কৰিছিল সেই পথিকজনক ৰজাই আগবঢ়াই দিলে। কথাটো মন কৰিব। আৰু ৰজাই সেই পথিকজনক সেই পাত্ৰটো দি সেই স্থানৰ পৰা আঁতৰি আহিল। এতিয়া ভোকাতুৰ ব্যক্তিয়ে সদায় অন্নত চকু। কিমান দিন তেওঁ হেঁপাহেৰে পেট ভৰাই খাবলৈ পোৱা নাই। ৰজাই দিয়া পাত্ৰটোৰ সেই সুস্বাদু যি আহাৰ, সেই আহাৰ তেওঁ নিমিষতে খাবলৈ আৰম্ভ কৰিলে। পাত্ৰটো যথেষ্ট ডাঙৰ আছিল আৰু তেওঁৰ শৰীৰত যিমানখিনি আহাৰ প্ৰয়োজন হয় তাতোতকৈ অধিক আছিল। গতিকে তেওঁ অকণমান আহাৰ খাওঁতেই পেট ভৰি গল। তেতিয়া সেই পথিকজনে ভাবিলে, ইমানখিনি আহাৰ দিলে, এইখিনি যদি মই পেলাই দিওঁ অনিষ্ট কৰা হ'ব। গতিকে মোৰ যেতিয়া পেট ভৰিলেই, গতিকে মই এই পাত্ৰটো মোলৈ চাই থকা এওঁকে মই দি দিওঁ। চব ভাৱনাবোৰ মন কৰিব দেই। যিজনে ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিলে, তেওঁ মানে এই পাত্ৰটো আধা খোৱা পাত্ৰটো অৱশিষ্টখিনি এখেতক দি পেলাই তেওঁ ভৰমুৱা হ'ল। এতিয়া এইজন ভোকাতুৰ ব্যক্তিয়ে তেখেতে দিয়া সেই পাত্ৰটো আহাৰ অকণমান খোৱাৰ পাছত দেখিলে কি চমৎকাৰ, হাতত লাগি আহিছে এটা সোণৰ মুদ্ৰা। আকৌ চাইছে, এইটোতো হীৰাৰ মুদ্ৰা। মনৰ প্ৰফুল্লতা, মনৰ যিটো সুন্দৰ জ্যোতি আপোনা আপুনি ভাহি আহিল যে, হে প্ৰভু তোমাক কোটি কোটি ধন্যবাদ, কোটি কোটি ধন্যবাদ। মই বিচৰামতেই তুমি মোক মহাপ্ৰসাদ দিছা প্ৰভু। এই বুলি ঈশ্বৰক বাৰম্বাৰ সেৱা কৰি তেওঁ এই ঠাইৰ পৰা নিমিষতে ঘৰমুৱা হ'ল। দ্বিতীয় দিনাখনৰ কথা। ৰজা আহি ঈশ্বৰৰ উপাসনা কৰি পুনৰ সেই কক্ষটিত থিয় হোৱাত যিজনে ঈশ্বৰক আৰাধনা কৰিছিলে সেইজনে আজি উপস্থিত হোৱা নাই। যিজনক তেওঁ পায়স দিছিল সেইজনে আগৰ ঠাইত আকৌ ৰৈ আছে। সেই পায়স দিয়াজনক ৰজাই কৈছে যে, তোমাক যে মই কালি পায়স দিছিলো তুমি খালানে? বোলে খালো। গোটেই আটাইখিনি খালানে? নহয়, মোৰ যিমানখিনি প্ৰয়োজন আছিল সিমানখিনিহে খালো। তেতিয়াহ'লে বাকীখিনি কি কৰিলা? বোলে বাকী পাত্ৰটো মই পেলাই দিবলৈ বেয়া পাই মোৰ ওচৰত থকা জনকে মই দি দিলো। ৰজাই আৰু বুজিবলৈ বাকী নাথাকিল যে ঈশ্বৰে যদি কৃপা হয়, কৰোণা হয়, দয়া হয়, বিশ্ব ব্ৰহ্মাণ্ডত কোনেও সহায় কৰাৰ প্ৰয়োজন নাই। আৰু যদি ঈশ্বৰৰ কৃপা কৰোণাৰ পৰা বঞ্চিত হয়, তেওঁক দিলেও সেই বস্তুটো তেওঁ ল'ব নেজানে। সেইকাৰণে কোৱা হয়, কৃষ্ণৰ সন্তোষে তলৈ কিয় সন্তোষ, হেহি নাহা দুৰ্বাসাৰ সোধা সমস্তে গুচি শিল, তিনি মানুহ গতিকে সেই জীৱসকল, সেই জীৱশ্ৰেষ্ঠ মনুষ্যগণ, তুমিও যদি জীৱনত
ভগৱন্তৰ কৃপা করুণা দয়া আশা কৰিছা তেতিয়াহ'লে তুমি ভগৱন্তক নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মন লৈ ভজনা কৰা। ঔ হৰি পাঠ কৰক। পঞ্চবৎসৰ শিশু যি কৰ্ম কৰিলা যেন তপ কৰি যেন তপয়াচৰিলা বড় বড় চক্ৰৱৰ্তী ৰাজানী নন্দৰ অনুৱাৰিব আৰাধিও সহস্ৰ মৈতে বুলন্দ শুনি মহাৰাজ কহিলো তোমাক খুচি লাজ যিটো বিষয়ে বৰ্তমান সমাজখনত বিভ্ৰান্তি সৃষ্টি কৰিছে। আমি প্ৰত্যেকজন মানুহেই নিজৰ বুদ্ধি অনুপাতে দেৱ দেৱতা ভগৱন্তক আৰাধনা কৰোঁ। পৰম ব্ৰহ্ম ভগৱন্ত হৈছে জগতৰ ঈশ্বৰ, যিজনে সৃষ্টি স্থিতি লয়ৰ উদ্ভৱ, অৰ্থাৎ সৃষ্টিৰ বাবে ব্ৰহ্মা, স্থিতিৰ বাবে বিষ্ণু আৰু সংহাৰৰ বাবে মহেশ্বৰ ৰূপ লৈ যিজনে এই সংসাৰৰ কৰ্ম সম্পাদনা কৰিছে, তেওঁৱেই হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ। আৰু এই নাৰায়ণৰ যি গুণনাম নিজেও শ্ৰদ্ধা ভক্তিৰে শ্ৰৱণ কীৰ্তন কৰি আনকো যদি আপুনি এই পৰম ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোৱাব পাৰে, সেইজনৰ প্ৰতি সবে দেৱ দেৱী কৃপা পৰম তাহাক এই বুলি উল্লেখ কৰিছে। অৰ্থাৎ অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম য'ত বিৰাজমান হৈ থাকিব, সেই ঠাইত ভগৱন্তৰ আজ্ঞাবাহী যিমানবিলাক দেৱ দেৱী আছে সকলো প্ৰসন্ন হয়। বিশ্ব ব্ৰহ্মাণ্ডত থকা যিমানবিলাক দেৱতা, যিমানবিলাক দেৱী, এইসকল অনাদি অনন্ত শ্ৰীহৰিৰ একান্ত ভক্ত। সেইকাৰণে এইসকলক গুৰুজনাৰ ভাষাৰে নিনিন্দিবা নিহিংসিমা বুলি উল্লেখ কৰা হৈছে। কোনো কাৰণতে আমি কোনো দেৱ দেৱীক নিন্দা হিংসা কেতিয়াও কৰিব নালাগে। আৰু পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰক যদি যি মনুষ্যই পূজা সেৱা আৰাধনা কৰে, তেওঁৰ প্ৰতি সমস্ত দেৱ দেৱীয়ে দেৱতাসকলে আপোনা আপুনি প্ৰসন্ন হওঁ বুলি উল্লেখ কৰিছে। গীতা শাস্ত্ৰত খুব সুন্দৰ এটি উদ্ধৃতি আছে। অমূৰ নাম গুণ কথা গুইবে মনে কহে দয়াৰে আকুল হৰিৰে আধেৰ বেথে যাওঁ মই চাপোহনি দেখিয়া তাহাক মই হৌনন্দী। খুব সুন্দৰ বৰ্ণনা যে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম যি মনুষ্যই গোপন ভাৱেও লয়, সেই মনুষ্যৰ প্ৰতিও ভগৱন্তই সদায় লয়।
গতিকে স্বচ্ছ নিকা পবিত্ৰভাৱে যদি আমি ঈশ্বৰৰ নাম লওঁ কিয় সদায় নহব? কিয় কিবা নকৰিব? সেইকাৰণে সমগ্ৰ মানৱ জাতিকেই ঈশ্বৰক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আহ্বান জনাইছে। হয়, হয়, সেইবিলাক দ্বিতীয় পৰ্যায়ৰ কথা কৈছো, সেইবিলাক আমি আলোচনা কৰিম। ৰাজহুৱা স্থানত আমি সেইবিলাক আলোচনা নকৰোঁ। সেইবিলাক হয়, সেইবোৰ আমি বেলেগভাৱে আলোচনা কৰিম। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে পৰব্ৰহ্ম ভগৱন্ত ভগৱন্ত ভগৱন্ত। ঈশ্বৰৰ অবিহনে সংসাৰখন একেবাৰে শূন্য। গতিকে ঈশ্বৰক আৰাধনা কৰিবলৈ হলে আমাৰ এই পঞ্চভৌতিক দেহাটো আমি সুন্দৰকৈ সজাই তুলিব লাগিব। ভগৱন্তই আমাৰ দেহাটোৰ এই অংগ প্ৰত্যংগ বিলাক ভৰিৰ পৰা মূৰলৈকে এনেই দিয়া নাই, কিন্তু ইয়াক আপুনি মই প্ৰয়োগ কৰা নাই। ঘৰত ডাঙৰ টিভি আছে, আপুনি যদি ৰিচাৰ্জেই কৰা নাই, টিভি কিনাৰ মূল্যই বা থাকে। ঘৰত জহা চাউল আছে, আপুনি যদি ৰান্ধিবলৈ আইগৰাকী সুবিধা কৰি দিয়া নাই, জহা চাউলৰ মূল্যই থাকিল ক'ত? ঘৰত দামী গাড়ী আছে, আপুনি যদি নুঠে, গাড়ীখন কিনাৰ মূল্য থাকিল ক'ত? এই দেহাটো ভগৱন্তই দিছে, ইয়াক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে দেহাটোৰ মূল্যই থাকিল ক'ত? সেইকাৰণে মাধৱ পুৰুষে বিনাই বিনাই কান্দিছে, অ হৰি 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 কি কাম কৰিলো আমি। হে প্ৰভু, হৰি 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 হৰি, মই কি কাম কৰিলো? এই যিটো অনুশোচনা, এই যিটো সন্তাপ, এই যিটো বেদনা, এই যিটো ভয় লগা সংকেত মাধৱ পুৰুষে কেতিয়া কৈছে? যেতিয়া জীৱনৰ আয়ু শেষ হৈ গ'ল, তেতিয়া এই অনুশোচনাটো আহিছে জীৱসকলৰ। এ সাধু সম্বলয়া তোমাক নভজি হৈলো কিনো অধুগামীয়ে। হৰি 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 কি কাম কৰিলো এৰামে নিজ দাস হৈয়া সেৱা তেজিলো, এহি দুখে গুৰ আপদে মজিলো। হৰি 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 কি কাম কৰিলো আমি। মই যে ব্যৰ্থ জীৱন কটালো, মই ব্যৰ্থ জীৱন কটোৱাৰ কাৰণে মোৰ মা দেউতা জগৰীয়া নহয়, মোৰ ককাই ভাই আত্মীয় স্বজন সমাজখন জগৰীয়া নহয়। মোৰ জীৱনটো ব্যৰ্থ হোৱাৰ কাৰণে জগৰীয়া কোন? মই নিজেই। নিজ দাস হৈয়া সেৱা তেজিলো, এহি দুখে ঘূৰ আপদে মজিলো। মই যদি সময় থাকোঁতে সাধু সংগ ললোহেঁতেন, মই যদি সময় থাকোঁতে সৎকৰ্ম কৰিলোহেঁতেন, মই আজি জীৱনৰ বিয়লি বিলিকা এই অনুশোচনাত ভুগিব লগা নহলহেঁতেন। তেতিয়াহ'লে সৎকৰ্ম কোনবিলাক? অ পাৱ দুই দিলা তীৰ্থ কৰো মন, চকু দুই দিলা সন্ত সৌপদৰীখন। এই যে নাকটো দিছে, নাকটোৱে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। অ নাখা দিলা তুলসীৰ ঘ্ৰাণলৈ বাপুন, কৰ্ণ দুই দিলা কাণ শুনে না মগুণ, হস্ত দুই দিলা
কৃষ্ণ কর্মে প্রবর্তক উদর দিলন্দ্রদান প্রসাদ ভঞ্জুক। এই যে আমাৰ মূৰটো দিছে, ইয়াক হীৰ বুলি কোৱা হয় ধৰ্মীয় ভাষাত। হীৰ গোজা দিলা টান আনন্দিত মন প্ৰভু বদাৰ বিন্দত সদা পৰোপ বন্দন। প্ৰভু বদাৰ বিন্দত সদা পৰোপ বন্দন। ই মনুষ্যই এই হীৰটোৱে পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণত সদায় বন্দন কৰে। এই মনুষ্যৰ জীৱন জ্যোতিময় হব 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 হব। সেইকাৰণে ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কাৰণ মানুহৰ জীৱনত ঈশ্বৰ উপাসনা কৰিম বুলি এটা নিৰ্দিষ্ট বয়স নাথাকে। ধূলি বালি খেলোতে ও বাল্যকাল গমকে না পালো বলে যৌবন কাল। গৃহস্থালী সংসাৰৰ সুপস্থি জঞ্জাল তোমাক বাৰু প্ৰভু ভদিম কোন গাল। সকলোৱে এবাৰ গাওঁ দিয়ক। এৰামে ধূলি বালি খেলোতে ও বাল্যকাল গমকে না পালো বলে যৌবন কাল। গৃহস্থালী